বিজেপিৰ যিটো পৰিয়াল এইটো আমাৰ ৰাজধানী মণ্ডলৰ আমাৰ এনেধৰণৰ 3টা মণ্ডল আছে। আজি ৰাজধানী মণ্ডলৰ আমাৰ যিসকল কৰ্মী কাৰ্যকৰ্তা যিবিলাক আছে সকলো শুভাকাংক্ষী সকলোৱে মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে জিকাৰ পিছত এটা বিজয় উৎসৱ পালন কৰিছিলে। আজি সকলোৱে একেলগে দুপৰীয়াৰ সাজ খাইছে আৰু ময়ো সকলোৰে লগত আহি এখেতসকলৰ এই যিটো উৎসাহ এই উৎসাহৰ এই যিটো ইয়াত মই সমবেত হ'বলৈ পাই অতি আনন্দিত বোধ কৰিছোঁ। 12 মে'ত শপত গ্ৰহণ আছে, মন্ত্ৰিত্ব দিয়াৰ সেইবিলাক কথা নাহে, সেইবিলাক কথাটো পিছত এইবিলাক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সেইটো এখতিয়াৰ। গতিকে সেইবিলাক কথা আমি চিন্তাও কৰা নাই বা সেইবিলাক কথালৈ আমি ৰাতি টোপনি ক্ষতি কৰা নাই। প্ৰথম কথা হ'ল জনপ্ৰতিনিধি হৈ দিছপুৰৰ ভোটদাতা ৰাইজে বিপুল ভোটত আমাক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে জয়ী কৰিছে আৰু সেইটোৱে মোৰ বাবে এটা বৰ ডাঙৰ প্ৰাপ্তি। মই আন্তৰিকতাৰে সকলোৰে কাৰণে কাম কৰি যাবৰ কাৰণে সকলোৰে ওচৰত অংগীকাৰবদ্ধ। সমস্যা বহুত আছে, মানে যিকোনো অসমৰ সমষ্টিবিলাকৰ চিৰাচৰিত যিবিলাক সমস্যা থাকে দিছপুৰৰ 2-এটা অলপ ব্যতিক্ৰমো আছে। ইয়াত ঘাইকৈ আমাৰ গোটেই পাহাৰৰ যিসকল ৰাইজ আছে মাটিৰ পট্টাৰ এটা ডাঙৰ সমস্যা, খোৱাপানীৰ সমস্যা আৰু এজাক বৰষুণতে মেঘালয়ৰ পাহাৰৰ পৰা বা বেলেগ অঞ্চলৰ পৰা যিবিলাক পানী হয়, কাৰণ এইটো এটা কিছুমান অঞ্চল বাতিৰ নিচিনা তলিত আছে। গতিকে তেনেকুৱা ধৰণৰ সমস্যা আছে, সেইবিলাকৰ হঠাতে ৰাতিটোৰ ভিতৰতে সমাধান নোলাব, কিন্তু আমি সেই বিজ্ঞানসন্মত সমাধান উলিয়াবৰ কাৰণে মই যৎপৰোনাস্তি কাম কৰি যাম।